আমাৰ সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে সেইগৰাকীৰ নাম হৈছে চাওলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা। তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে তেতিয়াও কেতিয়াও কাৰো খাদ্যাভ্যাসত হাত দিয়া নাছিলে, কাৰো সংস্কৃতি ৰীতি নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা ৰীতি নীতিত, আনৰ আচাৰ ব্যৱহাৰ সাজ পোছাক খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব। হিমন্ত বিশ্ব শৰ্মাৰ যিটো অটপালি, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত বলীয়ান হৈ পেলাই যিটো অটপালি কৰি আছে, মই আপোনালোকক কেইদিনমানৰ পাছত দিন গন্তি কৰি দিম। এতিয়া হয়তো 500 দিনতকৈ কেইটামান দিন বেছি আছে। আমি কাউণ্ট ডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছোঁ। তেওঁ ক্ষমতাৰ পতন হ'বৰ কাৰণে বেছি সময় নাই। আমি কৌশলগত কাৰণত, কৌশলগত কিছু ভুলৰ কাৰণে আমি উপ নিৰ্বাচনত আমি যিমতে আশা কৰিছিলোঁ সেইমতে নহ'লে। 2026ত আমি কৌশলগত একো ভুল নকৰোঁ, শুদ্ধভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ'ব, শক্তিশালীভাৱে যুঁজ দিয়া হ'ব। আৰু অসমৰ ৰাইজৰ যিবিলাক মৌলিক সমস্যা, চাহ জনগোষ্ঠীৰ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা, নিবনুৱা সমস্যাৰ কথা, দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনে যেনেকৈ কেৰাণী মহৰী কেইটামানক মাজে মাজে এৰেষ্ট কৰি নিজে এখন লুটপাতেৰে যে স্বৰ্গ বনাই আছে, সেই লুটপাতৰ বিৰুদ্ধে এখন SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টিম বনায় কেনেকৈ ৰাইজৰ কাঠগড়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনা হ'ব, তাৰ কাৰণে অসমৰ ৰাইজক বেছি দিন অপেক্ষা কৰিব নালাগে। আজি মই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত SIT ফৰ্ম কৰা সম্পৰ্কতো কথা পাতিছোঁ যে তেখেত যেতিয়া 2025 চনত অসমলৈ আহিব আমি নিমন্ত্ৰণ জনাইছোঁ। তেতিয়া তেখেতে যেনেকৈ কৈছিলে যে দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা, এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া গৈ এনাউন্স কৰিব অসমৰ ৰাইজৰ আগত যে আমাৰ চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত SIT ফৰ্ম কৰি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, চিণ্ডিকেট, ইয়াৰ সম্পূৰ্ণ তদন্ত কৰি শাস্তিবিহী আৰু লুটপাটৰ টকা ৰাজভঁৰাললৈ ঘূৰাই অনা হ'ব। আজি আমাৰ লোকসভাত বিৰোধী দলৰ দলপতি, আমাৰ AICC প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াক এতিয়া 10 জনপথত লগ পাওঁ। আৰু অসমৰ গোটেই সাম্প্ৰতিক যিটো পৰিস্থিতি আৰু 2026ৰ কাৰণে দলৰ সভাপতি হিচাপে মই কি ভাবিছোঁ আৰু তেখেতৰ মতামত, এই গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা কৰোঁ। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে আগৰ পৰা সহায় সহযোগ আমাক কৰি আছিলে, দিহা পৰামৰ্শ দি আছিলে, আজিও তেখেতে আমাক যে সম্পূৰ্ণৰূপে যে সহায় কৰিব 2026ত নিৰ্বাচনী যুঁজত জয় হ'বৰ কাৰণে, সেইটো তেখেতে আমাক কৈছে। এলায়েন্সৰ সম্পৰ্কতো কথা পাতিছোঁ। মই তেখেতক জনাইছোঁ যে BJP বিৰোধী ৰাজনৈতিক যিখিনি দল আছে, যিবিলাক সংগঠন আছে, যিখিনি ব্যক্তি আছে, গোটেইখিনিকে লগত লৈ চলিব বিচাৰোঁ। তেখেতে সন্মতি দিছে। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত, হৈ যোৱা উপ নিৰ্বাচনৰ সম্পৰ্কত যিখিনি কথা দলীয়ভাৱে তেখেতক অৱগত কৰাৰ প্ৰয়োজন আছিলে সেইখিনি অৱগত কৰিছোঁ। আপোনাৰ পক্ষত মই আৰম্ভণিৰ পৰা আছোঁ। আপোনালোকে জানে এই বিৰোধী ঐক্য মঞ্চ, পাছত যিটো অসম সন্মিলিত মঞ্চ, সেইটো জন্মদাতা হিচাপেই আগভাগ লৈছিলোঁ। আৰু যিদিনাখন উপ নিৰ্বাচনক লৈ কিছু অসুবিধা হৈছিলে সেইদিনাখনো মই কৈছিলোঁ যে এইটো সাময়িক, কাৰণ সেই উপ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাত আমি সাধাৰণ নিৰ্বাচনত অসমৰ ৰাইজৰ স্বাৰ্থ জড়িত যিটো বিষয়, অসমৰ ৰাইজে যিটো বিচাৰিছে BJPৰ দৰে এটা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক পৰাজিত কৰিবৰ কাৰণে, সেইটোত আমি আপোচ কৰিব নোৱাৰোঁ। আৰু সেই আপোচবিহীন যুঁজখনক আগুৱাই নিবৰ কাৰণে BJP বিৰোধী কেৱল ৰাজনৈতিক দলেই নহয়, বিভিন্ন সংগঠন আছে, বিভিন্ন ব্যক্তি আছে।
আপোনালোকৰ সংবাদ মাধ্যমৰ মাজতো আছে। আমি সকলোকে একত্ৰিত হোৱাটো বিচাৰিছোঁ, কোনোবাই প্ৰকাশ্যে কোনোবাই পৰোক্ষভাৱে, কিন্তু আমি একেলগ হোৱাটো বিচাৰিছোঁ। আৰু সেইটো কৰিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা আজি তেখেতৰ পৰামৰ্শ বিচাৰিছিলোঁ। আপোনালোকে জানি ভাল পাব যে তেখেতেও আগৰ পৰাই অসমত বিজেপিৰ বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাটো বিচাৰে। ভংগটোতো ভুল বুলি মই কৈছোঁৱে, মইতো আগৰ পৰাই কৈছোঁ মিত্ৰতা ভংগ হ'ব নালাগিছিলে। এতিয়া আজি ৰাহুল গান্ধীক আপোনালোকে মিত্ৰতাৰ ক্ষেত্ৰত যিখিনি কথা পাতিলে, আপুনি ইয়াৰ পৰা অসমলৈ যোৱাৰ পিছত যিহেতু 7 তাৰিখে তেওঁলোকৰ এখন মিটিং আছে, কিবা পজিটিভ বাৰ্তা আহিব নেকি? মই দলৰ সভাপতি হোৱাৰ যিটো সুযোগ পাইছোঁ সেইটো কেৱল ৰাহুল গান্ধী ডাঙৰীয়াৰ ইচ্ছাত হৈছিল। আপোনালোকে জানে মই কেতিয়াও কোনো নিজৰ জোৰত সভাপতি হৈছোঁ বুলি ক'ব পৰা মানুহ নহয়। আৰু আজিলৈকে ৰাজনৈতিকভাৱে অসমৰ ক্ষেত্ৰত যিখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ আগত প্ৰস্তাৱ হিচাপে দিছোঁ, তেখেতে সদায় সমৰ্থনো কৰি আহিছে, সহায়ো কৰি আহিছে। আৰু এলায়েন্সৰ ক্ষেত্ৰত তেখেতে প্ৰথমতেই কৈছিলে, তেখেতক সুধি লৈছিলোঁ উপ নিৰ্বাচনত বিশেষ কাৰণত অকণমান সাময়িকভাৱে যদিও অসুবিধা হৈছিলে, আজি তেখেতক পুনৰ জনাইছোঁ। তেখেতে পুনৰ মোক কৈছে যে তুমি যিটো ভাল হয়, যিটো কৰিলে বিজেপিক প্ৰতিহত কৰিবলৈ সুবিধা হ'ব সেইটো তুমি কৰা। বিজেপিয়ে ইলেকশ্যন জিকিবৰ কাৰণে চামগুৰিত কি কাম কৰিলে সেইটো যেতিয়া এক্সপ'জ হৈ গ'ল, বিজেপিয়ে ভোট ল'বৰ কাৰণে চামগুৰিত যিবিলাক কাম কৰিলে, কৰ্মকাণ্ড কৰিলে, ক্ষমতাৰ বলত বলীয়ান হৈ এটা ইলেকশ্যন জিকিবৰ কাৰণে দীঘলীয়া দিনৰ RSS বিজেপিৰ আদৰ্শক বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ভৰিৰে মোহাৰিলে, এতিয়া RSSৰ পৰা ধমকি খাইছে, এতিয়া বিজেপি কেন্দ্ৰীয় নেতাৰ পৰা মুখ্যমন্ত্ৰীয়ে ধমকি খাইছে আৰু দুই কুল হেৰুৱাবলৈ গৈ আছে। গতিকে আপোনালোকে নুবুজাকৈ থকা নাই, মোক সুধিব নালাগে, বুজি লওক ভালকৈ। পঞ্চায়তৰ ক্ষেত্ৰত আমি জিলাবিলাকক কৰ্তৃত্ব দিম, কাৰণ পঞ্চায়তৰ ক্ষেত্ৰত গুৱাহাটীত বহি পেলাই এলায়েন্স কৰাটো ইমান সম্ভৱ নহয়। এটা সমষ্টিতে 200-250 চিট থাকে। গতিকে এইটো গুৱাহাটীত বহি পেলাই হাজাৰ হাজাৰ চিটৰ সম্পৰ্কত এলায়েন্সৰ কথা পতা সম্ভৱ নহয়। দ্বিতীয়ৰ ক্ষেত্ৰত আমি এতিয়াও নিজাববীয়াকৈ সংগঠনটো অলপ শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছোঁ। নিৰ্বাচন যেতিয়া আহিব তেতিয়া আমি চেষ্টা কৰিম। কৈছোঁ আপোনালোকক যে বিজেপি বিৰোধী শক্তিৰ সৈতে কংগ্ৰেছে হাত মিলাব